এই 6 তাৰিখত ৰাতিপুৱা আমি খবৰ পাইছোঁ এটা ডেড বডি পৰিছে বৰনাৰী কলা তো সেইমতে আমাৰ টিম গৈছে আৰু এটা ডেড বডি উদ্ধাৰ কৰা হৈছে তো সেই সংক্ৰান্তত কেছ এটা ৰেজিষ্টাৰ কৰা হ'ল অভয়পুৰী কেছ নম্বৰ 212/25 সেকশন 103/1 BNS তো এই কেছৰ সংক্ৰান্তত আমি অপাৰেশ্যন আজি চলালোঁ দিনটো মই আছোঁ CDSP অচি আৰু ষ্টাফ আছে এতিয়ালৈকে আমি 4জনক আটক কৰিছোঁ এইটো আমি ইনভেষ্টিগেশ্যনত উলিয়াম তেওঁলোকক সোধপোছ কৰি আটককাৰীৰ নাম কি এজন হ'ল লুৎফাৰুল আৰু আনজন হ'ল মাহাবুৰ তাৰপিছত আছে ৰফিকুল আৰু এগৰাকী মাইকী মানুহ আছে ৰাজনৈতিক সেইটোৱে তেওঁলোকক সুধিব আছে ইনভেষ্টিগেশ্যনটো কৰি আমি তেওঁলোকে স্বীকাৰ কৰিছে যে ইতিমধ্যে তেওঁলোকে স্বীকাৰ কৰিলে তাতে মাৰি তেওঁলোকক সুধিব আছে আৰু কিবা আৰু ওলালে আমি আৰু জনাম হত্যাকাণ্ডৰ বলি হোৱা মানুহজনৰ নাম কি আছে মুজাফাৰ মহিলা এগৰাকী আটক কৰা হৈছে হয়